শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে অনুষ্ঠিত হৈছে ক শ্ৰেণীৰ শৈক্ষিক মেলা। তেজপুৰত জ্যোতি সৰণী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত ক শ্ৰেণীৰ শৈক্ষিক মেলায়ো বিৰল ঐতিহ্য বহন কৰিছে। এখন মেলাৰ জৰিয়তে চিনাকি হ'ব বিচাৰিছে, জীৱনৰ বিষয়ে চিনাকি হ'ব বিচাৰিছে নতুন প্ৰজন্মই, ছাত্ৰসকলে, শিশুসকলক সাঙুৰি সমগ্ৰ শিক্ষা অসমে আৰম্ভ কৰিছে বিশেষ মেলা। আৰু এই মেলাখন মই আপোনালোকৰ হৃদয়ৰ মণিকোঠালৈ আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিম। সমগ্ৰ শিক্ষাৰ কাৰ্যসূচীৰ এক অভিনৱ পদক্ষেপ শিশুৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবে ক শ্ৰেণীৰ শৈক্ষিক মেলা। শিশুৰ সৰ্বাংগীন বিকাশ সাধনৰ উদ্দেশ্যৰে ধাৰণা কাৰ্ড আৰু পিতৃ মাতৃৰ সহায়ত আগন্তুক শিক্ষাবৰ্ষৰ প্ৰথম শ্ৰেণীৰ নামভৰ্তিৰ বাবে বৰ্তমানৰ ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক সামৰি কৰা কাৰ্যসূচীৰ ক শ্ৰেণীৰ মেলাই তাৎপৰ্য বহন কৰিছে। বিৰল দৃষ্টান্ত, কেনেকুৱা অনুভৱ আপোনাৰ? খুব ভাল লাগিছে যে স্কুলবিলাকত এটা নতুনত্ব আহিছে, যিটো আগতে হোৱা নাছিল, এইবাৰ প্ৰথমবাৰৰ কাৰণে হৈছে। আৰু মানে এই নতুনত্বৰ এই শিশুসকলৰ লগতে গাৰ্জেনসকলকো দেখিছোঁ বহুত উৎসাহিত কৰিব পাৰিছে। গতিকে এনেকুৱা অনুষ্ঠানবিলাক হ'ব লাগে মাজে সময়ে, যাতে স্কুলবিলাকৰ পৰিস্থিতি এতিয়া বৰ্তমানৰ যিটো অৱস্থা সেইখিনি উন্নতি কৰিব পাৰি এইবিলাকৰ। কিবা বুজি পাইছেনে আমি কিয় আহিছোঁ? তো আপোনাৰ তথ্য কাৰ্ডৰ এই বস্তুটো আইডিয়াটো কালি দিছিলোঁ, ধাৰণা কাৰ্ডখন আইডিয়াটো আমি মিটিঙত দিছিলোঁ। আজি আপোনাৰ ধাৰণা কাৰ্ডখন দি দিম, ঘৰত আনি আপুনি ধুনীয়াকৈ ল'ৰা ছোৱালীক কৰাব। তেতিয়াহ'লেহে আপোনাৰ ল'ৰা ছোৱালী নিশ্চয় এই ফলটো পাব। আমাৰ চৰকাৰে যিটো পদক্ষেপ লৈছে সেই পদক্ষেপৰ মূল বস্তুখিনি শিকি পাব, গম পাইছেনে? যাতে ক শ্ৰেণীত গৈ আমাৰ ল'ৰা ছোৱালী একো অসুবিধা নহয়। অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতি, গাঁৱৰ স্থানীয় ব্যক্তি আৰু মাতৃগোটক সামৰি সফলতাৰে ৰূপায়ণ কৰাৰ প্ৰয়াস ক শ্ৰেণীৰ মেলাত। ক্ৰীড়াকলাপৰ মাজেৰে শিশু, অভিভাৱক আৰু শিক্ষাৰ মাজত পোনপটীয়া সম্পৰ্ক গঢ়িবলৈ প্ৰথম এডুকেশ্যন ফাউণ্ডেশ্যনৰ সহযোগত সমগ্ৰ শিক্ষা অসমে গ্ৰহণ কৰিছে ক শ্ৰেণীৰ মেলা। শাৰীৰিক বিকাশ, বৌদ্ধিক বিকাশ, সামাজিক আৱেগিক বিকাশ, ভাষা বিকাশ, প্ৰাসংগিকতাৰ বোধশক্তি বিকাশৰ বাবে ধাৰণা কাৰ্ড প্ৰস্তুত কৰি মান নিৰূপণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই ক শ্ৰেণীৰ মেলা। আমাৰ অসম চৰকাৰে যিটো কাৰ্যসূচী আৰম্ভ কৰিছে, এইটো প্ৰথম বছৰ, তো আমি যিখিনি আমাৰ বিভাগীয় ফালৰ পৰা প্ৰশিক্ষণ দিছে, তো সেই উদ্দেশ্যে আমি প্ৰথমবাৰ আৰম্ভ কৰিছোঁ। তো চেষ্টা কৰিম যিমানখিনি সফল কৰিব পাৰোঁ। শুকুৰবাৰে সমগ্ৰ শিক্ষাৰ শোণিতপুৰ জিলাৰ গাভৰু শিক্ষাখণ্ডৰ অন্তৰ্গত জ্যোতি সৰণী প্ৰাথমিক বিদ্যালয়ত ক শ্ৰেণীৰ মেলা অনুষ্ঠিত হৈছে। শিক্ষাগুৰুসকলৰ অভিনৱ প্ৰচেষ্টাত অৰ্ধশতাধিক অভিভাৱকৰ উপস্থিতিত ক শ্ৰেণীৰ মেলাত উপস্থিত থাকি হস্তবিত কৰে গাভৰু শিক্ষাখণ্ডৰ সমল ব্যক্তি প্ৰণীতা মেধি, ৰুবি পাটোৱাৰী, মণ্ডল সমন্বয়ক অনুপ নাথে। বাইদেউ কওক, শিক্ষা বিভাগলৈ কি আহ্বান জনাব? আমাৰ প্ৰথম শ্ৰেণীত যি আনুষ্ঠানিক শিক্ষা শিশুসকলে পাব লাগে, প্ৰথম শ্ৰেণীৰ বাবে তেওঁলোকৰ যি অৰ্হতাৰ প্ৰয়োজন, সেই অৰ্হতাবোৰ বহু শিশুৰ মাজত সেই অৰ্হতাখিনি নাথাকিব পাৰে। গতিকে তেওঁলোক বিভিন্ন ক্ষেত্ৰৰ পৰা আহে, বিভিন্ন বিদ্যালয়ৰ পৰা আহে। কিছু বিদ্যালয়ত প্ৰয়োজনীয় অৰ্হতা তেওঁলোকে পায় আৰু কোনোবা শিশু আমাৰ ডাইৰেক্টলি আমাৰ স্কুলতো আহে। গতিকে প্ৰথম শ্ৰেণীৰ শিশুসকল প্ৰথম শ্ৰেণীৰ শিক্ষা গ্ৰহণ কৰাৰ কাৰণে তেওঁলোক উপযুক্ত হৈ উঠিবৰ কাৰণে যিখিনি অৰ্হতাৰ প্ৰয়োজন, সেই অৰ্হতাখিনি যাতে তাৰ কাৰণে পায়, সেইখিনিৰ কাৰণে আমি আমাৰ মাতৃসকলক মানে এই শৈক্ষিক মেলাখনৰ আয়োজন কৰিছোঁ, যাতে আমি মাকসকলক এই যি আমাৰ প্ৰক্ৰিয়া যে আমাৰ আইডিয়া কাৰ্ড, আমাৰ ধাৰণা কাৰ্ড তেওঁলোকক 1 মাহৰ কাৰণে দিয়া হ'ব। আৰু 1 মাহ ধৰি মাতৃসকলে মাতৃ বা অভিভাৱকসকলে তেওঁলোকৰ শিশুজনৰ লগত এই ধাৰণা কাৰ্ডত যি ক্ৰিয়াকলাপ কৰিব দিয়া হৈছে, এই ক্ৰিয়াকলাপখিনি কৰি শিশুজনক বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ কাৰণে প্ৰস্তুত কৰি তোলে। তেওঁৰ বিকাশৰ যি ক্ষেত্ৰৰ প্ৰয়োজন বিকাশৰ, সেই সকলোখিনি ক্ষেত্ৰতে তেওঁৰ বিকাশ হয়। এইখিনিৰ কাৰণে আজি আচলতে এই শৈক্ষিক মেলাখনৰ আয়োজন কৰা হৈছে। ইয়াত আমাৰ মাতৃগোটে সম্পূৰ্ণ সহযোগিতা কৰিছে আৰু সকলো মানে ক শ্ৰেণীত পঢ়ি থকা শিশুসকলৰ মাতৃ আৰু শিশু ইয়াত আহি আমি ৰছী পাৰ হৈছোঁ দেই। আপুনি এইটো বস্তু ভাবি ল'ব, এইটো ৰছী ইমাজিন কৰি ল'ব, আমি ৰছীয়ে পাৰ হৈছোঁ। আমি ৰছী পাৰ হৈ যাওঁ, কি কৰিম, কেনেকৈ কৰিম? নিশ্চয় ধৰি লওক এতিয়া আমি চিধা ৰছী লৈছে, এনেকৈ চাম, এনেকৈ পৰি গৈছোঁ, এনেকৈ কৰে নাই, এনেকৈ চিধা এনেকৈ
বিৰল দৃষ্টান্ত অনুভৱ কেনেকুৱা হৈছে? সঁচাই বৰ ভাল লাগিছে। আজি জ্যোতিসৰণী প্ৰাথমিক বিদ্যালয়ৰ যি সমগ্ৰ শিক্ষা আৰু প্ৰথমৰ জৰিয়তে যৌথ প্ৰচেষ্টাত যি শৈক্ষিক মেলা হৈছে, জ্যোতিসৰণী বিদ্যালয় সঁচাকৈ পৰিৱেশটো বৰ সুন্দৰ কৰি তুলিছে আৰু বিভিন্ন কাৰ্যসূচীবিলাক হৈ আছে। সঁচাই গতিকে চাগে সকলোৱে মেলা আপোনালোকক সহজভাৱে ক'বলৈ গ'লে শাৰীৰিক গঠনত যিটো আমাৰ ব্যায়ামৰ প্ৰয়োজন, বিভিন্ন অংগ প্ৰত্যংগবোৰ বিভিন্ন সময়ত কেনেকৈ আমি ডেভেলপ কৰিম, আমি সেই ডেভেলপটো কৰিবৰ কাৰণে আমি যিকোনো খেল ধেমালিৰ জৰিয়তে আমি ডেভেলপ কৰিম, বিভিন্ন ধৰণৰ ব্যায়ামৰ জৰিয়তে আমি ডেভেলপ কৰিম। সেই কথাটো এই 2 নম্বৰ কাৰণত আপোনালোকক কোৱা হৈছে বা দেখুওৱা হৈছে। 3 নম্বৰ কাৰণত তেনেকৈ আমি যোৱাটো বৰ্ষ প্ৰাক গাণিতিক ধাৰণা বা ভাষাৰ যিটো আমাৰ স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণৰ লগত চিনাকি, সেই চিনাকি কৰিবৰ বাবে আমি 3 নম্বৰ কাউণ্টাৰটো ৰাখিছোঁ। আৰু 4 নম্বৰ কাউণ্টাৰটোত সামাজিক কিছুমান গতিকে তেখেতক আগতে জনাবৰ বাবে মই জ্যোতিসৰণী প্ৰাথমিক বিদ্যালয়ৰ